নমস্কাৰ। আপোনাৰ ওচৰত থকা মোবাইলটো, হেডফোনডাল, ফেনখন, ঘড়ীটো এই প্ৰত্যেকবিলাক বস্তু আৱিষ্কাৰ কৰাৰ আগত যোনে আৱিষ্কাৰ কৰিছিল সেই ব্যক্তিজনৰ মনলৈ অহা বস্তুটোৱেই হৈছে বিচাৰ। তেওঁ সেই বস্তুটোৰ কথা এবাৰ হ'লেও ভাবিছিল প্ৰথমতে। তাৰ ফলতহে তেওঁ সেই বস্তুটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। গতিকে এই ভবাটো বা বিচাৰ কৰাটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আপুনি এবাৰ ভাবকচোন। আমি দিনে ৰাতিয়ে যিকোনো কথাক লৈ চিন্তা কৰোঁ, ভালেই হওক বা বেয়াই হওক, আমাক যোনবিলাক জীৱনত নালাগে সেইবিলাকক লৈও আমি চিন্তা কৰোঁ, তাক লৈও আমি মানুহৰ লগত কথা পাতোঁ, আৰু যোনবিলাক লাগে সেইবিলাকৰো কথা পাতোঁ, সেইবিলাকক লৈও আলোচনা কৰোঁ। আৰু সেইকাৰণেই আমালৈ সেই নলগাবিলাকো আমাৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰে আৰু লগাবিলাকো আমাৰ জীৱনলৈ অহা আৰম্ভ হয়। এইটোৱে হৈছে দ্য ল অফ এট্ৰেকশ্যনৰ নিয়ম। আমি সৰুতে যেতিয়া পঢ়ি থাকোঁতে আমাক কৈছিল ঘৰৰ মানুহে যে পঢ়াত ধ্যান দে। বেলেগত আমাক ধ্যান দিবলৈ হাক দিছিল, কাৰণ পঢ়াত যেতিয়া আমি ধ্যান দিম, পঢ়াটো আমাৰ তেতিয়া জীৱনলৈ আমি সফল হ'ব পাৰিম। যোনটোত ধ্যান দিওঁ সেই বস্তুটোৱে আমাৰ লগত বৃদ্ধি হ'বলৈ বা আমাৰ লগত হ'বলৈ আৰম্ভ কৰে। গতিকে সেইটোৱে হৈছে বিচাৰ। আমি গৱেষণা মতে আমি এজন ব্যক্তিয়ে এদিনত ৬০,০০০ বিচাৰ আমাৰ মনলৈ আহে, আৰু এই ৬০,০০০ বিচাৰ আমি নিজে কণ্ট্ৰল কৰোঁ বুলি ক'লে কৰিব নোৱাৰোঁ। তাৰ মাজত আমি যোনবিলাক বিচাৰ আমি নিজৰ মনৰ ভাৱনাৰে, অনুভূতিৰে গভীৰভাৱে চিন্তা কৰোঁ, সেই বস্তুবিলাকে আমাৰ জীৱনলৈ অহা আৰম্ভ হয়। গতিকে আপুনি ভাবক, আপুনি কৰি থকা বিচাৰবিলাক কিমান গুৰুত্বপূৰ্ণ আপোনাৰ বাবে জীৱনটোক গঢ় দিয়াত। আজিৰ পৰা যিমান পাৰে সিমান যোনবিলাক বস্তু নালাগে সেই বস্তুবিলাকক লৈ আলোচনা কৰা বা তাক লৈ ধ্যান দিবলৈ, তাক কাৰোবাৰ লগত কথা পতা, সেই বস্তুবিলাকক লৈ বাদ দিয়ক। আৰু যোনবিলাক আপোনাৰ জীৱনত লাগে সেইবিলাকৰ কথা মানুহৰ লগত পাতক, সেইবিলাক কথা চিন্তা কৰক, সেইটোক লৈ বিচাৰ কৰক। চাব জীৱনত আপোনাৰ সকলো বস্তু আহিবলৈ আৰম্ভ হ'ব। আৰু আমি কি কৰোঁ, আমি সৰুতে শুনা কথাৰ বাবে আমি কিছুমান বিচাৰ কৰিবলৈ নিজকে ভয় কৰোঁ। আমি দুখীয়া বাবে আমি গাড়ী এখন ল'ব নোৱাৰোঁ, ঘৰ এটা বনাব নোৱাৰোঁ, এইবিলাক কথা আমি ভাবিবলৈ ভয় কৰোঁ। কিন্তু আপুনি যদি এটা কাম কৰিব পাৰে, তেতিয়া পৃথিৱীত আপুনি নোৱাৰা কাম একোৱেই নাই। সেই কামটোৱে হৈছে ভবাটো। প্ৰথমতে আপুনি আপোনাৰ বিচাৰৰ যোনটো বীজ সেইটো আপোনাৰ মনত ৰোপণ কৰিবলৈ আৰম্ভ কৰক। চাব যিকোনো প্ৰকাৰে, যিকোনো উপায়েৰে আপোনালৈ যিকোনো ৰাস্তা আহিবলৈ বা ৰাস্তা আপোনাৰ জীৱনত ওলাবলৈ আৰম্ভ হ'ব। মাত্ৰ প্ৰথম আপুনি কৰিব পৰা কামটোৱেই হৈছে ভবাটো, আপুনি ইচ্ছা কৰাটো সক্ষম হৈছে। ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।